নমস্কাৰ গুৰুমণ্ডলী, এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকেলে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় লগতে PM পোষণ ডিভিজনৰ তৰফৰ পৰা এক নতুন আপডেট আহিছে। এই আপডেটটো হ'ল যে আমাৰ যি PM পোষণ কোৰ্চ মেটেৰিয়েল বৃদ্ধি সম্পৰ্কত এই নতুন আপডেট আহিছে। আজি ভিডিঅ'ৰ জৰিয়তে এই বিষয়ে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছো। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সামগ্ৰিক যি আমাৰ মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে প্ৰতি বছৰেই আমাৰ যি PM মধ্যাহ্ন ভোজনৰ যি আমাৰ মেটেৰিয়েল কোৰ্চ, এই কোৰ্চটো বৃদ্ধি কৰি আহিছে আৰু এইবেলিও বিশেষ এক নিৰ্দেশনা যোগে এই মেটেৰিয়েল কোৰ্চ পুনৰ বৃদ্ধি কৰা হৈছে। আপোনালোকে ইয়াত চাব, যিখন অৰ্ডাৰ দিয়া আছে, ইয়াত আমাৰ যিটো বাল্য ভাটিকা বা প্ৰাইমেৰীৰ কাৰণে কি কৰা হৈছে, 6 টকা 19 পইচাৰ কৰা হৈছে আৰু আপাৰ প্ৰাইমেৰী উচ্চ প্ৰাথমিকৰ কাৰণে কি কৰা হৈছে, এইটো 9 টকা 29 পইচা। পূৰ্বতে আমাৰ প্ৰাথমিকৰ কাৰণে 2022 চনৰ পৰা আমাৰ আছিল 5 টকা 45 পইচা, গতিকে 5 টকা 45 পইচাৰ পৰা 6 টকা 19 পইচালৈ এইটো কি কৰা হৈছে, বৃদ্ধি কৰা হৈছে। আৰু ঠিক সেইদৰে উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰত 8 টকা 17 পইচাৰ পৰা 9 টকা 29 পইচালৈ এই মূল্য বৃদ্ধি কৰা হৈছে। ইয়াত চেন্ট্ৰেল ষ্টেট যিটো ডিভিজন বা যিটো বিতৰণ, ইয়াত খুব সুন্দৰকৈ ইয়াত দেখুৱাই দিয়া হৈছে। পূৰ্বৰে পৰা এক নিয়ম প্ৰচলিত হৈ আহিছে যে আমাৰ যিখিনি নন NER ষ্টেট, অৰ্থাৎ আমাৰ উত্তৰ পূব ভাৰতক বাদ দি আমাৰ যিখিনি ৰাষ্ট্ৰ আছে, লগত আমাৰ যি কেন্দ্ৰীয় শাসিত অঞ্চল UTs আছে, সেই অঞ্চলসমূহত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত এই যিটো PM পোষণৰ কোৰ্চ প্ৰায় সমান দিব লগা হয়। তাৰ অন্যহাতে আমাৰ যিখিনি NER ষ্টেট, যিখিনি আমাৰ উত্তৰ পূব ভাৰতৰ ৰাজ্য, লগতে আমাৰ দুখন হিমালয়ান ষ্টেট জম্মু কাশ্মীৰ, ইয়াত কি কৰা হয়, ইয়াত কেন্দ্ৰই বেছিখিনি খৰচ বহন কৰে, ৰাজ্য চৰকাৰে নামমাত্ৰ খৰচ দিব লগা হয়। গতিকে সেইকাৰণে ইয়াত কোৱা হৈছে যে বাল্য ভাটিকা প্ৰাইমেৰীৰ ক্ষেত্ৰত যিখিনি আমাৰ নন NER ষ্টেট, সেইখিনিত চেণ্টাৰে দিব 3.71 আৰু ষ্টেটে দিব 2.48। আকৌ আমাৰ যিখিনি নৰ্থ ইষ্টাৰ্ণ ৰিজন, যিখিনি আমাৰ উত্তৰ ভাৰতৰ ৰাজ্য আছে, উইথ জম্মু কাশ্মীৰ এণ্ড 2 হিমালয়ান ষ্টেট এণ্ড UT অফ জম্মু কাশ্মীৰ, এইখিনিত কি কৰা হয়, আমাক কেন্দ্ৰই দিব 5 টকা 57 পইচা আৰু ৰাজ্য চৰকাৰে দিব 0.62, মুঠতে 6 টকা 19 পইচা। ঠিক সেইদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যিখিনি নন NER ষ্টেট, এইসমূহত 5.57 দিব চেণ্টাৰে আৰু ষ্টেটে দিব লাগিব 3.72। আৰু যিখিনি আমাৰ NER ষ্টেট আছে, তাত চেণ্টাৰে দিব 8.36 আৰু ষ্টেটে দিব 0.93, টোটেল হ'বগৈ 9.29। গতিকে এই যিটো নতুন মেটেৰিয়েল কোৰ্চ বৃদ্ধি কৰা হৈছে, এইটো ইফেক্ট হ'ব 2024 চনৰ ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা। গতিকে সন্মানীয় শিক্ষাগুৰুসকলে, এতিয়াৰ পৰা যি আমাৰ MDM এটেণ্ডেন্স ৰেজিষ্টাৰ বা আমি MDM একাউণ্ট মেইনটেনেন্স ৰেজিষ্টাৰ আমি মেইনটেইন কৰোঁ, তাত আমি 2024 চনৰ 1 ডিচেম্বৰৰ পৰা আমি এই নতুন নিৰিখত আমি কি কৰিব লাগিব, আমাৰ MDM ডাটাখিনি আমি কি কৰিব লাগিব, আপডেট কৰিব লাগিব। গতিকে এইখিনি আছিল PM পোষণৰ মেটেৰিয়েল কোৰ্চ সম্পৰ্কীয় এক নতুন খবৰ।
আশা কৰিছো এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিছে আৰু এনেকুৱা ধৰণৰ শিক্ষামূলক বা ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।